সোণহিয়াতকৈও মূল্যৱান এইবিধ শেৱালি ফুল। চমৎকাৰ আচৰিত হ'ব আপুনি যদি ঘৰত আছে কপাল ফুলিল। অসমত এতিয়া লাহে লাহে শৰৎ নামিছে। অসমৰ চাৰিওফালে এতিয়া এবিধ অতিকৈ সহজলভ্যৰ উদ্ভিদ হৈছে শেৱালি ফুল। এতিয়া শেৱালি গোন্ধত সকলোৱে যেন আমোল মোলাই থাকিব অসমৰ চাৰিওফালৰ পৰিৱেশ। কিন্তু আপুনি এই সাধাৰণ বুলি ভবাৰ শেৱালি ফুলো যে সোণহিয়াতকৈ যে অধিক মূল্যৱান, এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ পাছত আপুনিও উপলব্ধি কৰিব পাৰিব। প্ৰথমে জানি লওঁ আহক শেৱালি ফুলৰ উপকাৰী গুণসমূহৰ বিষয়ে। শেৱালি গছৰ কুমলীয়া পাত মৌ জোলৰ লগত সেৱন কৰিলে জ্বৰ, কাহ আদি ভাল হয়। চুলি সৰাৰ, অকালতে চুলি পকাৰ আদি সমস্যাই দেখা দিলে শেৱালি ফুলৰ গুটি ভালকৈ বটি মূৰত লগালে উপশম পোৱা যায়। ইয়াৰ উপৰিও শেৱালি ফুল কেঁচাকৈ বা শুকুৱাই আঞ্জা কৰি খাব পাৰি। এনেদৰে খালে আমাৰ শৰীৰৰ প্ৰাচন শক্তি বৃদ্ধি হয়। শেৱালি ফুলৰ পাতৰ ৰসে তেজ পৰিষ্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শেৱালি গছৰ ফুল আৰু পাতে বায়ু পৰিষ্কাৰ কৰে। মানুহৰ ঘৰ বাৰীত শেৱালি ফুল, মহানিম গছ আৰু কলা তুলসী গছ থাকিলে কেতিয়াও বায়ু প্ৰদূষণ নহয়। লগতে বসন্ত আদি ৰোগ হোৱাৰ পৰা বাধা দিয়াটো এনেসমূহ উদ্ভিদে সহায় কৰে। ইয়াৰ উপৰিও হাড় বিষত ভুগিলে শেৱালি ফুলৰ পাতবিলাক অত্যাধিক তাপত তেতিয়ালৈকে গৰম কৰিব লাগে যেতিয়ালৈকে পানীৰ মাত্ৰা আধা হৈ নাযায়। এতিয়া পাত্ৰত ৰৈ যোৱাৰ পাতবোৰ উলিয়াই বাকী থকাৰ পানীখিনি ঔষধ হিচাপে প্ৰয়োগ কৰিব পাৰি। এই ঔষধ আপুনি ৰাতিপুৱাৰ এটা সৰু গ্লাছত সেৱন কৰিলে অতি সোনকালে হাড়ৰ বিষ নিৰাময় হয়। ইয়াৰ উপৰিও ডায়েবেটিছৰ দৰে মহামাৰীৰ ৰোগো শেৱালি ফুলৰ পাত আৰু ফুলে যথেষ্ট উপশম হোৱাত সহায় কৰে। আমাৰ শৰীৰৰ তেজ পৰিষ্কাৰ কৰি ৰখাত আৰু আমাৰ যি প্ৰাচন তন্ত্ৰ বৃদ্ধি হোৱাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে শেৱালি ফুলৰ পাত আৰু ফুলে। গতিকে আপুনি সাধাৰণ বুলি ভবাৰ শৰৎকালত ফুলাৰ বৰ্তমান অসমৰ প্ৰায়ভাগ মানুহৰ ঘৰতে পোৱা এই শেৱালি গছৰ ফুলে যথেষ্ট মানুহক উপকাৰ সাধন কৰে। এনেবোৰ গুণৰ বাবে আজিৰ তাৰিখত বহু লোকে ক'ব বিচাৰে যে শেৱালি গছৰ ফুল নাইবাৰ পাত আজিৰ তাৰিখত বজাৰত সোণহিয়াতকৈ যেন অধিক মূল্যৱান হৈ পৰিছে। এই গছৰ ফুল আৰু পাতে মানুহৰ বসন্ত ৰোগ হোৱাৰ পৰাই দূৰত ৰাখে। এই গছ আপুনি ঘৰত ৰোপণ কৰক। আপোনাৰ বায়ু তথা ঘৰখনৰ চাৰিওফালে বায়ু পৰিষ্কাৰ কৰি ৰখাত যথেষ্ট সহায় কৰিব। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা এই উদ্ভিদৰ ফুল আৰু পাতে আমাক ৰক্ষা কৰি থাকে। সেয়েহে এই ফুলজোপা বা এই উদ্ভিদজোপাক আপুনি অৱহেলা নকৰিব। পৰাপক্ষত এই ফুলজোপা ঘৰৰ আগফালে ৰাখিবলৈ চেষ্টা কৰক। যিমান পাৰে ইমান ভিডিঅ'টো শ্বেয়াৰ কৰক।